মই মূলতঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী ল'লোঁ আৰু তামিলনাডু এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ পৰা ডক্টৰেট ডিগ্ৰী লৈ পেলাই মোৰ চাকৰি জীৱনত আমি অসমৰ কৃষি জগতৰ লগত সম্যক পৰিচয় মোৰ হৈছিল। বিভিন্ন পৰ্যায়ৰ কৃষকেই হওক বা উদ্যোগীয়ে হওক লগ পাইছিলোঁ। বিশেষকৈ মই লাভৱান হৈছিলোঁ যেতিয়া প্লেনিং কমিশ্যনত এবছৰ মই আছিলোঁ। প্লেনিং কমিশ্যনত যেতিয়া মই জড়িত হ'লোঁ তেতিয়া মই সুযোগ পালোঁ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যলৈ উদ্যান শস্য সম্পৰ্কীয় কথাখিনি জানি বুজি ল'বলৈ। কোন কিমান আগবাঢ়িছে, কাৰ কি অগ্ৰাধিকাৰ আছে, তেওঁলোকৰ আগন্তুক কাৰ্যসূচী কেনেকুৱা, সেইটোৱে মোক উপকাৰ কৰিলে বহুতখিনি। তাৰপিছত সেইবিলাক ৰাজ্যৰ তুলনাত যিখিনি আমি পিছুৱাই আছো সেই কথাখিনি চকুৰ আগলৈ আহিল। তাৰ পিছৰ পৰাই উদ্যান শস্যৰ ক্ষেত্ৰত যেতিয়াই পাৰোঁ অংশগ্ৰহণ কৰি কিছু বক্তব্য ৰাখিবলৈ চেষ্টা কৰোঁ, কিছু লেখা মেলাও কৰোঁ। এনেকৈ মই এতিয়া ব্যস্ত হৈ আছো। এতিয়া কথা হ'ল উদ্যান শস্য অসমৰ ক্ষেত্ৰত এক আশীৰ্বাদ। ভূপেন হাজৰিকাই কৈছিল অসম আমাৰ ৰূপহী গুণৰ নাই শেষ। এইটো আমি হেজাৰ ধৰণে প্ৰমাণ কৰিব পাৰোঁ যে উদ্যান শস্যৰ ক্ষেত্ৰত সঁচাকৈ গুণৰো নাই শেষ। উদ্যান শস্যৰ যিকেইটা মূল ভাগ আছে ফুল, ফল, পাচলি, ঔষধি গছ, মছলাজাতীয় গছ, এই প্ৰত্যেকৰ ক্ষেত্ৰতে অসমৰ অপাৰ সম্ভাৱনা আছে। এতিয়া এই সম্ভাৱনাখিনি বাস্তৱত ৰূপায়িত কৰিবলৈ এটা প্ৰচেষ্টা আৰম্ভ হৈছে যে GI টেগ পাইছে। আজি অসমৰ কাজি নেমুৱে হওক, লিচুৱে হওক, এইবিলাক GI, কিন্তু GI টেগটো আচলতে আৰম্ভণিয়ে। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত যিখিনি কৰিব লগা আছে সেইখিনি মই নাভাবোঁ যে সিমান আগুৱাই গৈছে। ইয়াত গৱেষণাৰ প্ৰয়োজন আছে, সম্প্ৰসাৰণৰ প্ৰয়োজন আছে। দ্বিতীয়তে আমাৰ যিখিনি উদ্যান শস্যৰ সম্পদ আছে এইখিনিক আমি এটা ব্যৱসায়িক দৃষ্টিভংগীৰে বা বজাৰমুখী ব্যৱস্থাৰে আমি গ্ৰহণ কৰিব, নহ'লে আমি অন্য ৰাজ্যৰ তুলনাত পিছ পৰি যাম। আমাক প্ৰকৃতিয়ে বহুতখিনি বস্তুৱে দিছে, সেইখিনিক আমি ব্যৱসায়িকভাৱে ব্যৱহাৰ কৰি আমি আগুৱাই যাব লাগে। আৰু সম্ভাৱনা ইমানেই বেছি আছে যে পৃথিৱীৰ উন্নততম দেশৰ লগতো আমি ফেৰ মাৰিব পাৰোঁ। অসমৰ ক্ষেত্ৰত মই এটা কথা প্ৰায় অনুভৱ কৰোঁ আমাৰ সচৰাচৰ কৃষকসকলৰ লগত, যে তেওঁলোকৰ যিটো ব্যৱসায়িক ধ্যান ধাৰণা থাকিব লাগে, ইংৰাজীত কমাৰ্চিয়েল কনচেপ্ট বুলি কোৱা হয়, সেই ক্ষেত্ৰত অভাৱ আছে। তেওঁলোকে এটা চিৰাচৰি চিন্তাধাৰাৰে খেতিবিলাক কৰে। এইটোৰ পৰা আঁতৰি অহাৰ কাৰণে এয়াই সময়। দৃঢ় বিশ্বাস যে আমাৰ সম্ভাৱনা সম্পূৰ্ণ আছে, এতিয়া আমি আগবাঢ়ি যাব লাগে। এইখিনিতে এটা প্ৰশ্ন আহে, আমাৰ ছাত্ৰ ছাত্ৰী বা ডেকাসকল তেওঁলোকে এই ক্ষেত্ৰখনত প্ৰৱেশ কৰিবৰ কাৰণে তেওঁলোকৰ সম্যক জ্ঞানৰ অভাৱ। গতিকে এনেকুৱা ক্ষেত্ৰতে আমি অসম উদ্যান সমিতিয়ে হওক বা অন্যান্য ক্ষেত্ৰত মেলা পতা হয়, যিবিলাক আলোচনা বিলোচনা চলে, এইবিলাকৰ ক্ষেত্ৰত তেওঁলোকক অংশগ্ৰহণ কৰাৰ সুবিধা দিব লাগে। স্কুলবিলাকে নিজৰববীয়াকৈও তেওঁলোকে কিছু আঁচনি গ্ৰহণ কৰিব পাৰে, কাৰণ প্ৰকৃতিৰ সৈতে তেওঁলোকক এটা সম্পৰ্ক গঢ়াত সহায় কৰিব লাগে। উদ্যান শস্যখনৰ বিভিন্ন ৰঙী বিজ্ঞান বুলি কোৱা হয়, কালাৰফুল চায়েন্স। ইয়াত তেওঁলোকক আকৰ্ষণ কৰিবৰ কাৰণে যথেষ্ট উপাদান আছে, আৰু তেওঁলোকে এই ক্ষেত্ৰত কিছু চিন্তা চৰ্চা যদি কৰে তেতিয়াহ'লে মই ভাবোঁ আমাৰ উদ্যান ক্ষেত্ৰখন বহুতখিনি আগুৱাই যাব। আজিৰ যিখিনি উঠি অহা চাম তেওঁলোকে সাধাৰণতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তা বা ৰবটিক, দূৰ সংবেদন, ৰিম'ট চেন্সিং, এই কথাবিলাক তেওঁলোকে অলপ অলপ গম পাইছে। কিন্তু এইবোৰৰ সফল প্ৰয়োগ উদ্যান শস্য বা কৃষি ক্ষেত্ৰত যেনেকৈ এতিয়া হ'বলৈ আৰম্ভ কৰিছে, এসময়ত গৈ দেখিব যে তেওঁলোকে বৰ আকৰ্ষিত হৈ পৰিব এইটো অনুষ্ঠানৰ কাৰণে। আৰু সেই দিশতে কিছু চিন্তা চৰ্চা অৱকাশ দিয়ে আমাৰ যিবিলাক আয়োজন কৰা হয় উদ্যান মেলা বা এনেকুৱা ধৰণৰ আলোচনা চক্ৰবিলাকৰ। এইখিনিত এটা কথা মনলৈ আহিছে, NEP নিউ এডুকেশ্যন পলিচি, ইয়াত বহুতবিলাক সংশোধন কৰা হৈছে, অতি প্ৰয়োজনীয় আছিলে সেইখিনি সংশোধনৰ। এতিয়া এনেকুৱা এটা চিন্তা দৰকাৰ যে কৃষিৰ সৈতে উঠি অহা চামক আমি যাতে অলপমান কাষ চপাই দিব পাৰোঁ, তেওঁলোকে যাতে এই ক্ষেত্ৰতো অকণমান ইণ্টাৰেষ্ট হয়। আগতে আছিল যে ডাক্তৰ, ইঞ্জিনিয়াৰ, উকিল হ'ব, এনেকুৱা হ'ব, কিন্তু কৃষিয়ে যে এখন বিস্তৰ এখন ফিল্ড দিব পাৰে, এখন পথাৰ দিব পাৰে তেওঁলোকক বৌদ্ধিক আৰু আৰ্থিক বিকাশৰ কাৰণে, এই কথাটো যদি তেওঁলোকক অনুভৱ কৰিবলৈ দিয়া হয় তেন্তে মই ভাবোঁ এইটো সময়ৰ এটা আহ্বান আমি গ্ৰহণ কৰা হ'ব।